প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা। মুখ্যমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বিষয়ে তোমালোকে সবিশেষ এইটো ভিডিঅ'ত পাই যাবা। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনেকুৱা ভিডিঅ' তোমালোকে নিতৌ পাই থাকা। তাৰমানে PM সূৰ্য ঘৰ আঁচনিৰ লগত যদি আপুনি থাকে আপোনাৰ বিজলী বিলটোতো মুফ্ত হ'লেই লগত 2 টকা আপুনি উপাৰ্জন কৰিব পাৰিব। আৰু তেখেতে এই আঁচনিৰ বাবে ৭৫,০০০ কোটি টকা ভাৰতত আবণ্টন কৰিছে। আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,০০০ টকা সাহায্য আগবঢ়াব, 2 কিলোৱাটত 60,০০০ আৰু 3 কিলোৱাটত ৭৪,০০০। এতিয়া যদি আপোনালোকে মেথামেটিক্সটো চাই তেতিয়াহ'লে দেখিব যে 1 কিলোৱাটত টোটেল যিটো বজাৰত দাম হয় 1 কিলোৱাটৰ সেইটো হ'ল 50,০০০ টকা। ভাৰত চৰকাৰে ছাবচিডি দিলে 30,০০০ টকা। তথাপিতো 20,০০০ টকা ঘৰৰ পৰা যাব লাগিব। গতিকে মধ্যবিত্ত পৰিয়াল বা দুখীয়া পৰিয়ালে তাত ৰিলাক্টেণ্ট হ'ব। সেইকাৰণে আজি আমি ঘোষণা কৰিছো যে ৰাজ্য চৰকাৰে 15,০০০ টকা ছাবচিডি দিব। তাৰমানে 1 কিলোৱাট যদি আমি ইলেক্ট্ৰিচিটি ঘৰত সোলাৰ পেনেল লগাওঁ তাৰ খৰচ 45,০০০ টকা, 50,০০০ টকা, 50,000। মোদী ডাঙৰীয়াই দিব 30,০০০ আৰু মামাই দিব 15,০০০। 45,০০০, 5,০০০ নিজৰ ফালৰ। অসম চৰকাৰৰ পৰা এতিয়া যদি 2 কিলোৱাটৰ লগাও তাৰ খৰচ হ'ল 90,০০০ টকা। প্ৰজেক্ট কষ্ট হ'ল 1 লাখ টকা। মোদী ডাঙৰীয়াই দিব 60,০০০, ৰাজ্য চৰকাৰে দিব 30,০০০। তাৰমানে নিজৰ ঘৰৰ পৰা 10,০০০ টকা লগাব লাগিব। আৰু যদি 3 কিলোৱাট যদি আমি লগাওঁ মোদী ডাঙৰীয়াই দিব 78,000, আমি দিম 45,000। তাৰমানে 1,50,000 টকা লাগে 3 কিলোৱাটত, 1,25,000 টকা ছাবচিডি হিচাপে পাব, 25,000 টকা দিব লাগিব। এতিয়া আমি এটা হিচাপ কৰি চাইছো যেতিয়া এই 5,000 টকা আপুনি পকেটৰ পৰা দিব লাগিব। যদি এবছৰ ঘৰৰ ইলেক্ট্ৰিচিটিৰ বিলটো নিদিয়ে 5,000 টকাটো উঠিব। যদি 2 কিলোৱাট লগাই 2 বছৰ ইলেক্ট্ৰিচিটি বিলটোত উঠি যাব, আৰু 3 কিলোৱাট লগালে 3 বছৰৰ ইলেক্ট্ৰিচিটি বিলত উঠি যাব।